স্টুডেন্টস আজি আমি আলোচনা কৰিম লাইনছৰ বিষয়ে লাষ্ট ক্লাছত আমি পাইছিলো পেন্সিলৰ বিষয়ে এতিয়া এবাৰ চাই লৈছো যে কোনটো পেন্সিল কি কাৰণে ইউজ কৰা হয় ইনিশিয়াল ওয়ার্ক and construction liner কাৰণে আমি কি ইউজ কৰো H grade of pencil ইউজ কৰো outlines dotted lines section plane lines dimension lines arrowheads এবিলাকৰ কাৰণে আমি 2H pencil ইউজ কৰো আৰু center line আৰু section line কাৰণে আমি 3H and 4H pencil ইউজ কৰো এতিয়া এই যে আমি বহুত কেইটা লাইনৰ বিষয়ে পালো এই লাইন বিলাকনো কি হয় বা কেনেকুৱা হয় হেবিলাকৰ বিষয়ে আমি আলোচনা কৰিম তুমি যিকোনো ড্ৰয়িং কৰিব যোৱা তোমাৰ লাইনৰ বিষয়ে লাগিব আৰু উইদাউট লাইন তুমি কি ড্ৰ কৰিবা উইদাউট কার্ভ তুমি কি ড্ৰ কৰিবা তো উইদাউট লাইন যেটো নেকি সম্ভৱ নহয় ড্ৰয়িং কৰাটো তো তাৰ কাৰণে আমি লাইনৰ বিষয়ে আমাৰ সুন্দৰকে ইয়াৰ যেটো ক্লিয়াৰ নলেজ থাকাটো দৰকাৰী এতিয়া সোৱা প্ৰথম লাইনটো আছে এই এবিলাক হল তোমাৰ নমেনক্লেচাৰ দি কৈছে A B C আমি যেতিয়া ড্ৰয়িংত যাম মানে যেতিয়া আমি এক্সাম্পলত যাম গ্ৰাফিক্যাল এক্সাম্পলত যাম তেতিয়া এবিলাক বস্তু ইউজ হ'ব এতিয়া সোৱা প্ৰথম লাইনটো কি কৈছে যে কন্টিনিউয়াস থিক আৰু কন্টিনিউয়াস ওয়াইড তাৰমানে কন্টিনিউয়াস থিক লাইনৰ কথা কোৱা হৈছে এই লাইনটো ক'ত হয় তোমাৰ ভিজিবল আউটলাইন সোৱা মই এটা ড্ৰ কৰিছো যে কন্টিনিউয়াস আউটলাইন বুলি ক'লে কি হ'ব এটো এটা যদি ঘনক হয় ঘনকৰ যিকিটা সাইড দেখা পোৱা গৈ আছে এইকিটা সাইডক আমি কি বুলি ক'ব পাৰিম তোমাৰ continuous thick line বুলি ক'ব পাৰিম ঠিক আছে এবিলাকক আমি কি বুলি ক'ব পাৰিম continuous তোমাৰ thick line বুলি ক'ব পাৰিম কিয় কাৰণ এইকিটা বস্তু আমি দেখা পাই আছো সেই কাৰণে ইয়াত আমি ইউজ কৰিছো কিন্তু এইবিলাক লাইন দেখিছা ঘনকৰ এই ভিতৰ পিনে যিবিলাক লাইন আছে এইবিলাক তোমাৰ কি হৈছে ভিজিবল হৈ থকা নাই সেই কাৰণে ইয়াক আমি কি বুলি ক'ম continuous এইবিলাক continuous dashed হৈ আছে ইপিনে যেতিয়া আমি ইপিনে তললৈ পঢ়িম dash thick আৰু dash thinৰ এই বস্তুটো হল তোমাৰ কি হয় hidden edges hidden outlines ইয়াতো hidden edges দেখুৱাবৰ কাৰণে আমি কি কৰো এই dash thin line টো ইউজ কৰো তো ইয়াত মই বুজাব খুজিছো continuous thick line টো কেনেকুৱা হয় হেতু হল যিখিনি edges আমি বাহিৰৰ পৰা দেখিছো হেখিনি তোমাক কি হ'ব continuous thick line আৰু continuous thin line টো কেতিয়া হ'ব যেতে তোমাক imaginary কিছুমান lines দেখুৱাবৰ কাৰণে grid dimension দেখুৱাবৰ কাৰণে extension ইয়াত projection দেখুৱাবৰ কাৰণে আমি কি কৰিম continuous thin line টো ইউজ কৰিম এতিয়া ইয়াত thick আৰু thinৰ মাজত পাৰ্থক্য আছে বা সেখিনি ইয়াত দেখুৱাইছে তুমি সোৱা এই লাইনটোৰ থিকনেস আৰু এই লাইনটোৰ থিকনেস সো এই লাইনটো হকত বেছি লাগিছে এই লাইনতকে সো এক সেই কাৰণে কি বুলি কোৱা হয় এটো তোমাক থিন বুলি কোৱা হয় আৰু এটো তোমাক কি বুলি কোৱা হয় ঠিক বুলি কোৱা হয় সো এটো ডিফাৰেন্স তোমাক বাকি তাৰ পিছত আহে তোমাৰ কন্টিনিউয়াস থিন লাইনটো কি হয় সোৱা এটো কি হয় ফ্ৰী হ্যান্ডৰ কন্টিনিউয়াস থিন লাইন হয় বাট কি হয় এটো ফ্ৰী হ্যান্ড এটো তোমাৰ কি আছিল স্ট্ৰেট আৰু কার্ভ আছিল এটো স্ট্ৰেট হ'ব পাৰে বা কার্ভ হ'ব পাৰে কিন্তু ইয়াত যেটো দেখুৱা গৈছে সি টো তোমাৰ কি হয় ফ্ৰী হ্যান্ড মানে তুমি হাতেৰে জেনেকে আকিছা এনেকে এটো হয় তোমাৰ কন্টিনিউয়াস তোমাৰ ফ্ৰী হ্যান্ডৰ হয় ঠিক আছে ইয়াত কোড কেতিয়া ইউজ কৰা যায় তোমাৰ কিছুমান সেকশন দেখুৱাবৰ কাৰণে ইন্টারাপ্টেড সেকশন ঠিক আছে তাৰপিছত কোনো লিমিট চেইন থিন লাইনৰ এবিলাকৰ বস্তু তুমি দেখুৱাবৰ কাৰণে ইউজ কৰিব পাৰি তো আমি পিছলৈ এবিলাক ভালদৰে বুজিব পাৰিম এতিয়া জাস্ট তোমালোকে এই বস্তুখিনি নামবিলাক কৰি লোৱা ডাইজেস্ট কৰি লোৱা পিছলৈ আমি এবিলাক বস্তু ভালদৰে বুজিব পাৰিম তাৰ পিছত আহিছে কন্টিনিউয়াস থিন লাইনটো আকৌ কি হয় জিগজ্যাগ সোৱা এই বস্তুখিনি কি বুলি কয় তোমাক জিগজ্যাগ বুলি কয় এইটো যে আছে এটো কি বুলি কয় জিগজ্যাগ বুলি কয় বাট এইখিনি আকৌ কি হৈছে কন্টিনিউয়াস সো ইয়াত কন্টিনিউয়াস আৰু জিগজ্যাগ আছে সেই কাৰণে ইয়াক কি লাইন বুলি কৈছে কন্টিনিউয়াস থিন উইথ জিগজ্যাগস বুলি কৈছে আৰু ইয়াক কোট ইউজ কৰা হয় লং ব্ৰেকৰ কাৰণে বহুত ডাঙৰ এটা বস্তু ভাঙিছে সেই ভঙা বস্তুখিনি দেখুৱাবৰ কাৰণে তোমাক এনেকুৱা ধৰণৰ জিগজ্যাগ লাইন বিলাক ইউজ ঠিক আছে তো এনেকুৱা ইউজত তোমাৰ কন্টিনিউয়াস থিন জিগজ্যাগ লাইনটো ইউজ হয় তাৰ পিছত আহে তোমাৰ ড্যাশ থিক লাইনটো কি হয় তোমাৰ এতিয়া সোৱা ড্যাশ থিক আৰু থিনৰ মাজতো তো ডিফাৰেন্স তো বুজি পাইছা ইয়াত এই লাইনটো বেছি হকত হৈ আছে এই লাইনতকে দুটা ড্যাশ হয় ঠিক আছে কন্টিনিউয়াস ড্যাশ হয় কিন্তু এটা অলপ হকত হয় এটা অলপ থিক হয় তো ইয়াৰ মাজতে যেটো ডিফাৰেন্স হেতু এতিয়া লাইন শোয়িং পারমিসিবল সারফেস ট্রিটমেন্ট এটো প্ৰসেসটো পিছত পাবা যে কোনো এটা সারফেসত যদি কিবা এটা কাম কৰিব লগি আছে তাত যদি এই লাইনটোৰে দি আছে তাৰ মানে সেই লাইনটো পারমিসিবল মানে পারমিট কৰি আছে যে ইয়াত তুমি সারফেস ট্রিটমেন্ট কৰিব পাৰিবা আকৌ যদি এই কি হৈ আছে ড্যাশ থিন লাইন হৈ আছে যদি এটো থিন লাইন হৈ আছে তেনে হলে তোমাৰ হিডেন আউটলাইনস ইয়াতো তোমাৰ হিডেন এজেস বিলাক দেখুৱাবৰ কাৰণে এই লাইন ইউজ কৰিছে যেটো নেকি প্ৰথম ছবিখনত মই তোমালোকৰ ইয়াত এই ঘনকটো আকি কিনে দেখুৱাইছিলো নেক্সট আহে তোমাৰ চেইন থিন সো চেইন কি কাৰণে কোৱা গৈছে চেইন কোৱাৰ কাৰণটো কি চেইন কোৱাৰ কাৰণ এটো হল যে তোমাৰ এটা কন্টিনিউয়াস লাইন আছে লং তাৰ পিছত আছে তোমাৰ সৰু এটা বান্ধনী মানে ড্যাশ এটা আছে আকৌ লং দেন আকৌ সেই কাৰণে এটা কি বনাইছে এটা চেইন বনাইছে ঠিক আছে এটা চেইন বনাইছে সেই কাৰণে কি কৈছে চেইন থিন লং ড্যাশ ডটেড নেৰো মানে ইয়াত কি কৈছে ঠিক নহয় এটো ঠিক নহয় ঠিক আছে যেনেকৈ এটো ঠিক হয় আকৌ এটো ঠিক হয় সো এটো ইয়াত ঠিক নাই ইয়াৰ ব্যৱহাৰটো সোৱা তোমাৰ ক'ত হয় সেন্টাৰ লাইন কোনো এটা বস্তু মাজৰ অংশখিনি দেখুৱাব মাছ ভাগ দেখুৱাবৰ কাৰণে সেন্টাৰ লাইন ইউজ কৰা হয় লাইনস অফ সিমেট্ৰি ট্ৰেজেক্টৰিজ পিচ গিয়াৰ তো এইবিলাক বস্তু দেখুৱাবৰ কাৰণে তোমাৰ কি কৰা যায় চেইন থিন লং ড্যাশ ডটেড লাইনটো ইউজ কৰা যায় আকৌ হয় তোমাৰ থিক থিন এন্ড থিক তো প্ৰথমত থিক থাকিব
আকৌ তোমাৰ থিন হ'ব দেন আকৌ ঠিক হ'ব তো এনেকুৱা ধৰণৰ লাইনক কি বুলি কয় চেইন থিন প্ৰথমত চেইন বনাইছে আকৌ থিন হৈছে আকৌ ঠিক হৈছে ঠিক ওয়াইড এট এন্ডস তাৰ মানে কৈছে যে এন্ডত মানে সাইডত কি হৈছে ঠিক হ'ব বাকিখিনি তোমাৰ কি থাকিব থিন থাকিব এইবিলাক কোড ইউজ কৰা যায় কাটিং প্লেনছত ঠিক আছে কাটিং প্লেনছ কোনো এটা বস্তু যদি তোমাৰ কাটিব লগা হয় ইয়াত সাপোজ ইয়াত কাটিব লগা হৈছে তেনেহলে তোমাৰ এনেকুৱা ধৰণৰ এনেকুৱা থাকিব দেন তোমাৰ নরমাল থাকিব দেন এখিনি তোমাৰ ঠিক হৈ থাকিব তো এনেকুৱা ধৰণৰ বস্তু ইয়াত কাটিবৰ কাৰণে যদি প্লেন দেখুৱা হয় তেতিয়াহলে তোমাৰ কি হয় এনেকুৱা ধৰণৰ চেইন থিন লাইন ইউজ কৰা হয় দেন তোমাৰ সিমিলারলি জেকে তোমাৰ আছে ইয়াত যে চেইন থিক অর লং ড্যাশ চেইন থিক লং ড্যাশ ঠিক আছে লং ড্যাশৰ পিছত এটাকে তোমাৰ থিক লাইন ইউজ কৰে ইয়াৰ এপ্লিকেশনখিনি চাই লবা এগেইন তোমাৰ ইয়াত আছে ইয়াত ডাবল ড্যাশ আছে মানে ডট ডাবল আছে তো ইয়াত কি বুলি কয় চেইন থিন ডাবল ড্যাশ ঠিক আছে ইয়াত কি বলে চেইন থিন ডাবল ড্যাশ লাইন তো ইয়াৰে এই যেখিনি তোমাৰ ইউজ আছে এখিনি তোমালোকে ইয়াত চাব পাৰিবা এতিয়া আমি যাম ড্ৰয়িংলে যদি এটো অলপ বোৰিং আছিল এখিনি কাৰণ থিওৰিটিক্যাল টোটালি আছিল একো আমি বুজি পোৱা নাই কোড কি ইউজ হ'ব তো এতিয়া আমি চাম যে কেনেকে এইবিলাক বস্তু ইউজ হৈ আছে এতিয়া তাৰে আগতে তুমি চাই লবা যে আউটলাইনস বুলি ক'লে কি বুজায় তোমালোকে ইয়াৰ পৰা লিখি লব পাৰা বা তোমালোকৰ মই পিডিএফ দিছো তাৰ পৰা চাব পাৰা লাইনস drawn to represent visible edges visible যেখিনি দেখা পোৱা যায় মাৰ্জিন লাইন ডাইমেনশন লাইন এক্সটেনশন লাইন এইবিলাক কি হয় হেবিলাক তোমালোকে ইয়াত পঢ়ি লব পাৰা মই ডাইৰেক্টলি এতিয়া কি কৰিম ছবিত যাম ছবিত গৈ বস্তুখিনি চাম কোনটো কি দেখুৱাইছে এতিয়া যে মই তাত কৈছিলো যে এবিসি বিলাক চাই লবা তেতিয়ালে তুমি গম পাবা যে জি লাইনটো কি বুজাইছিলে সেন্টাৰ লাইনটো কথা বুজাইছিলে এতিয়া চোৱা সেন্টাৰ লাইনটো কেনেকৈ বুজাইছে ইয়াত এটো দেখিছা সেন্টাৰ লাইন হয় সেন্টাৰ লাইনটো কি বুজাইছে এই বস্তুটো ইপিনে যিমান আছে এটো সাইডে যিমান আছে এটো সাইডে কিমান আছে মানে মাছ ভাগ দেখুৱাইছে সেই কাৰণে কি বুলি কয় সেন্টাৰ লাইন মানে কেন্দ্ৰিক লাইন ঠিক আছে দেন তোমাৰ হে কাটিং প্লেন নাই তো ইয়াত কি কৈছে যে এটো যেটো কাটিং প্লেন লাইন আছে যেটো নেকি এচএড আমি ডিনোট কৰিছিলো যোৱা স্লাইডত কিতাপত আছে তোমালোকে চাব পাৰিবা সো ইয়াত কি কৈছে তোমালোকে চাব পাৰিবা যে এখিনি ঠিক আছে দেখিছা এখিনি ঠিক ৰাখিছে মাজত ঠিক ৰাখিছে তোমাৰ চেইনটো ৰাখিছে বা থিন ৰাখিছে সো এটো কি হয় তোমাৰ কাটিং প্লেন লাইন হয় আমি তো আলোচনা কৰিছো কাটিং লাইন প্লেন মানে ইয়াত কাটিব দিছে ঠিক আছে যে এখিনিৰে তুমি কাটিব লাগিব ঠিক আছে আৰু এটো তোমাৰ কি হয় হলো হয় তাৰ পিছত দিছে আউটলাইন সো আউটলাইন মানে কি ভিজিবল আউটলাইনস মানে কি আছিল এখিনি আমি কৈছিলো মই যেতিয়া এই তোমালোকক ঘনকটো আকি দেখুৱাইছিলো যেতিয়া কৈছিলো নহয় যে যেখিনি তোমাৰ বাহিৰৰ পৰা দেখা পাও গৈছে এখিনি আমি কি বুলি কম আউটলাইন বুলি কম আৰু যেখিনি তোমাৰ দেখা পোৱা নাই এখিনি তোমাৰ কি কম হিডেন লাইন বুলি কম ঠিক আছে এনে কম ড্ৰ কৰিছিলো সো এটো আছিল তোমাৰ তাৰ এক্সাম্পল দেন তোমাৰ হে এক্সটেনশন মানে চোৱা কোন এটা বস্তু আমি ডাইমেনশনিং কৰিবৰ কাৰণে যেতিয়া আমি এই লাইনটোক এটা আমি দূৰলৈ লৈ আহো সেই কাৰণে কি বুলি কয় এক্সটেনশন লাইন আমি সেই লাইনটো বঢ়াই লৈ আছো এই লাইনটো সাপোজ ইয়াৰ পৰা যেখিনি এই লাইন পৰা ইয়ালৈকে আছে কিন্তু ইয়ালৈকে নাই কিন্তু তাক আমি বঢ়াই লৈ আহিছো কিহৰ কাৰণে ডাইমেনশনিং কৰিবৰ কাৰণে তাৰ কাৰণে ইয়াক কি বুলি কোৱা হৈছে এক্সটেনশন লাইন বুলি কোৱা হৈছে এগেইন তোমাৰ ডাইমেনশন লাইন কি কাৰণে হৈছে যে এই লাইনটোৰ জৰিয়তে আমি কি দেখুৱাইছো ডাইমেনশন দেখুৱাইছো যে ইয়াৰ পৰা ইয়ালৈকে তোমাৰ যেটো দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে যেটো দূৰত্ব সেই দূৰত্বটো কিমান হয় 90 mm হয় সেই বস্তুটো আমি এটা লাইনেৰে দেখুৱাইছো তাই কাৰণে ইয়াক কি বুলি কৈছো আমি ডাইমেনশন লাইন বুলি কৈছো সিমিলাৰলি আমি তলপিনা আহিলে দেখা পাম সো ইয়াত আৰু এটা ৰৈ গল হিডেন লাইন মই কৈছিলো নহয় কোনো এটা বস্তুৰ পাৰ্ট এটা আছে মানে এজ বা দাঁতি আছে আমি দেখা পোৱা নাই সেই বস্তুটো দেখুৱাবৰ কাৰণে আমি এনেকুৱা ধৰণৰ হিডেন লাইন ইউজ কৰিব পাৰো সেকশন লাইন মানে হল সাপোজ তুমি কাঠ এটুকুৰা কাটিছা বা লোহা এটুকুৰা কাটিছা কাটিলে সেই আমি যে কাটিছো সেই বস্তুখিনি দেখুৱাবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ সেকশন কৰো এটুক আমি কি বুলি ক'ব পাৰো সেকশন লাইন বুলি ক'ব পাৰো তো এনেকুৱা ধৰণে যেতিয়া তোমাৰ দেখুৱাব তাৰ মানে এটু বুজাব যে এইখিনি বস্তু তোমাৰ কাটিছে কাটাৰ পিছত এনেকুৱা দেখিছে ঠিক আছে দেন তোমাৰ লিডাৰ লাইন আহে সো লিডাৰ লাইনটো কি কৰে কিছুমান বস্তুৰ ভিতৰত তুমি ডায়ামিটাৰটো দেখুৱাটো অসুবিধা হ'ব পাৰে হা সেই সময়ত তুমি কি কৰিবা আৰু সাধাৰণতে সাৰ্কেল বিলাকৰ এনেকুৱাকে দেখুৱায় যে এই সাৰ্কেলটোৰ যেটো ডায়ামিটাৰ হয় হেতুক আমি কি কৰিছো বাহিৰত লৈ দেখুৱাইছে লিড কৰিছে এই লাইনটো লিড কৰি লৈ গৈছে এই লাইনটো তোমাক আগুৱাই লৈ গৈছে লিড শব্দ অৰ্থ হৈছে আগুৱাই লৈ যোৱা তো এই লাইনটো তোমাক আগুৱাই লৈ গৈছে সেই কাৰণে ইয়াক কি বুলি কৈছে লিডাৰ লাইন তো ইয়াত ডায়ামিটাৰটো দিছে যে আৰু ডায়ামিটাৰটো 5 ৰে সূচিত কৰে যে 5 10 মানে হল যে এই বৃত্ত যেটো আছে এই সাৰ্কেল যেটো আছে তাৰ ডায়ামিটাৰটো কিমান হয় তোমাৰ ডায়ামিটাৰটো 10 মিলিমিটাৰ তো এখিনি আমি পাইছো নেক্সট তোমাৰ আহে তোমাৰ ইপিনে লোকাস লাইন আছে চেইন থিক লাইন আছে চেইন শৰ্ট ব্ৰেক আছে লং ব্ৰেক আছে তো এইবিলাক বস্তু তোমালোকে এতিয়া বুজিব পাৰিবা কাৰণ প্ৰায় গোটেইখিনি বস্তু দেখুৱা হৈ গৈছে মেইন একিটা তোমালোকক লাগিব তাৰ পিছত তোমাৰ লং ব্ৰেক শৰ্ট ব্ৰেক এইবিলাক থাকিব তো এসি জে এইবিলাক তোমাৰ যেটো এই নমেনক্লেচাৰ আছিল ইয়াৰ আগৰ হেৰিত ইয়াৰ পৰা তোমালোকে মিলাই নিজে বুজিব পাৰিবা এতিয়া মই সেইখিনি বস্তু তোমালোকক বুজাই দিলো থ্যাংক ইউ সো মাচ